সকলোলৈকে নমস্কাৰ জনাইছো মই যোৰহাট ভগাংশৰ ৰূপান্তৰ আচলতে আজি বিয়াত এটি সুখৰ বাৰ্তা দিবলৈ আচলতে আমি আহিছো মই আহিছো মোৰ ককাইদেউ প্ৰশান্ত দাস ডাঙৰীয়া আহিছে বিয়াত ভাল লাগিছে আচলতে কি কাৰণে আহিছো কি কথা কি বতৰা আচলতে প্ৰশান্ত দাৰ পৰা আগে জানি লওঁ হয় নমস্কাৰ মই মোৰ গাঁৱৰে হৰিপ্ৰসাদ দাস ডাঙৰীয়া জ্যেষ্ঠ কন্যা প্ৰিয়াক্ষী দাস নমস্কাৰ আমাৰ হাইস্কুল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে 90% লাভ কৰিছে আৰু তেখেতক আমি শুভেচ্ছা এটা দিবলৈ আহিলোঁ আৰু বিশেষকৈ তেখেতৰ মাক দেউতাকৰ সফলতাৰ ফলতহে ইমানখিনি আগবাঢ়িবলৈ সক্ষম হৈছে বুলি আমি তেখেতলোককো আমি এটা আমাৰ ফালৰ পৰা আশীষ দিছোঁ আৰু আগলৈ এনেকৈ আগবাঢ়ি যাওক সকলো কামতে হয় আচলতে আমাৰ বিয়াত ভাল লাগিছে আচলতে আমাৰ গাঁৱৰ ঘৰে ভাল লগা নহয় আচলতে ইয়াত ডিষ্ট্ৰিক্টৰে ভাল লগা কথা নহয় আচলতে অসমৰ গৌৰৱ বুলি ক'ব লাগিব মই প্ৰথমে আচলতে তোমাৰ ওচৰলৈ গৈছোঁ হয় কেমেৰা সন্মুখলৈ চাই তোমাৰ পৰিচয় দিয়া লগতে সম্পূৰ্ণ আজি কথাবিলাক কৈ দিয়া নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিয়াক্ষী দাস আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিলে ৰিজাল্টটো মানে মোৰ 90% হয় আৰু 6খনত লেটাৰ আছে বাকী ভালেই লাগিছে কষ্ট কৰিছোঁ যেতিয়া ফল মানে পাইছোঁ আৰু সেইকাৰণে ভাল লাগিছে লগতে মা পাপাৰ কষ্ট আৰু ঘৰৰ মানুহৰো আশীৰ্বাদ আছে লগতে ন আৰু শিক্ষকসকলৰ যিখিনি কষ্ট সেইখিনি আজি সাৰ্থক হ'ল মানে প্ৰত্যেকজন শিক্ষকে আমাৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীৰ প্ৰতি যিখিনি কষ্ট কৰিছিলে সেইখিনি আজি সাৰ্থক হ'ল তাকে ভাল লাগিছে আৰু অঞ্চলটোৰ এটা সুনাম ভাল লাগিছে হয় কন্যা বা আমাৰ পুত্ৰই আচলতে যেতিয়া সকলো ক্ষেত্ৰতে কিবা এটা ক্ষেত্ৰত আমাৰ গৌৰৱান্বিত আচলতে কৰিবলৈ অনুভৱ কৰে নহয় জানো তেতিয়া আচলতে পিতৃ মাতৃ বিয়াতেই সুখী হয় পোনে পোনে যাবলৈ ওলাইছো আমাৰ হয় সকলো শ্ৰদ্ধাৰ অকণমান পৰিচয় দি নমস্কাৰ শ্ৰী হৰিপ্ৰসাদ দাস মোৰ কন্যা প্ৰিয়াক্ষী দাসৰ আজি উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল পাই খুব আনন্দিত হৈছোঁ আচলতে মানে মই কৰ্মৰ লগত জড়িত মই বৰ বিশেষ টাইম দিব নোৱাৰোঁ মানে যিকোনো সময় থাকোঁ মোৰ ছোৱালী হিচাপে তেওঁক কওঁ ভাল ৰিজাল্ট এটা কৰি মানে অঞ্চলটো তথা সমাজৰ এটা ভাল দিশ মানে কঢ়িয়াই আনিবৰ বাবে আৰু সেই ক্ষেত্ৰত আমাৰ যিখিনি শিক্ষকে গধুৰ দায়িত্ব লৈ আজি সুনাম কঢ়িয়াত সহায় কৰে তেওঁলোকলৈ আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তোমালোকলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা হয় মই কোনে কোনে যাবলৈ ওলাইছোঁ আমাৰ আচলতে মাতৃ কাষলৈ হয় অকণমান কওক কেনেকুৱা লাগিছে আজি অনুভৱ কওক সেইটোৱে ছোৱালীজনী মানে ইমান ভাল ৰিজাল্ট এটা কৰাৰ কাৰণে মনটো বহুত ভাল লাগিছে আৰু যিখিনি কষ্ট কৰিছিলোঁ কষ্টৰ ফলখিনি মানে পাইছোঁ আৰু তাক লৈ মানে অলপ নিজকে ভাল লাগিছে হয় হয় আমাৰ বিয়াত ভাল লাগিছে হয় আচলতে এখেতক অকণমান চিনাকি দি দিয়ক মই ককাক প্ৰিয়াক্ষী দাসৰ হয় প্ৰফুল্ল দাস মোৰ নাম মই ছোৱালীৰ ৰিজাল্ট মোবাইলত চাই পোৱাৰ লগে লগে বহুত আনন্দ লাগিলে হয় যিহেতু ককাকৰ এটা মানে কি নাতিৰ প্ৰতি এটা বেলেগ হেৰি হয় যিটো মৰম আছে বুজাব নোৱাৰে সেইটো মানে হেৰি এটাৰ লগে লগে মই এইটো ইয়াত নাথাকোঁ মই গতিকে সোণাৰীত ৰিজাল্ট পাই লগে লগে ইয়ালৈ নাতিৰ ওচৰলৈ আহিলোঁ নাতিৰ হেৰিয়াত যিহেতু শিক্ষকসকলৰ পিতৃ মাতৃৰ যিখিনি তেওঁলোকে কষ্ট কৰিছিলে কষ্টৰ যে সাৰ্থক হ'ল সেইটো কাৰণে সকলোলৈকে মোৰ মানে বিশেষকৈ শিক্ষকসকলৰ প্ৰতি মোৰ এটা ভাল মানে তেওঁলোকৰ আশীৰ্বাদ জনাইছোঁ যে ভৱিষ্যতেও আৰু যাতে বাকী ল'ৰা ছোৱালীবিলাকো তেওঁলোকে এনেকৈ সুনাম কঢ়িওৱাত সহায় কৰে তেখেতলোকৰ প্ৰতি মোৰ এইটো এটা গুহাৰি হয় হয় আচলতে বিয়াতে ভাল লাগিছে মই পুনৰবাৰ কিয় কৈছোঁ ভাল লাগিছে কিমান আচলতে আমাৰ হৃদয়ে হাঁহিছে নহয় জানো কিমান ভাল পাইছোঁ সেইকাৰণে আমি ক'বলৈ বিচাৰিছোঁ আচলতে আমাৰ নিজৰ গাঁৱৰ ঘৰে এয়া গৌৰৱ নহয় আমাৰ ভাল লাগিছে আমাৰ গাঁৱৰ ঘৰ ভাল লাগিছে বুলি ক'লে আচলতে ভুল হ'ব আমাৰ জিলাখনৰ আচলতে গৌৰৱ কঢ়িয়াই আনিছে এই ভণ্টিগৰাকীয়ে আমাৰ অসমৰ গৌৰৱ বুলি ক'ব লাগিব বিয়াত ভাল লাগিছে বিশেষকৈ মোৰ ভাল লাগিছে পিতৃ মাতৃ আচলতে এই যিটো মানে হাঁহি দেখিছোঁ আমি নহয় জানো আগলৈও আমি ভাবিছোঁ প্ৰশান্ত আৰু মই পিতৃ মাতৃৰ লগতে তোমাৰ আচলতে ককা আমি সকলোৱে ভাবিছোঁ তুমি আৰু তোমাৰ ভৱিষ্যত জীৱন মানে তোমাৰ উন্নত কামনা কৰিছোঁ নহয় জানো উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ শেষতনো কি ক'ম পিতৃ মাতৃ আৰু কিবা ক'ব নেকি চাগে হয় হয় ধন্যবাদ হয় বিয়াতে ভাল লাগিছে আমাৰ প্ৰশান্ত কিবা ক'বা
ক'বলগীয়া একো নাই, শুভেচ্ছা মই ভালকে দিছো। হয়। আগলৈও এনেকুৱা ৰিজাল্ট পাম বুলি আশাবাদী। হয়। যিহেতু এতিয়া ইমান এটা সুন্দৰ ৰিজাল্টৰ কাৰণে আমি হাবাথুৰি খাই আহিবলগীয়া হৈছে কৰ্মস্থলীৰ পৰা হ'লেও। হয়। গতিকে আমি শুভেচ্ছা অন্তৰৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা দিছো, আগলৈ ইয়াতকে ভাল ৰিজাল্ট পাম বুলি আশা ৰাখিছো। শেষতো কি ক'ম, আচলতে ভণ্টি, পিতৃ, মাতৃ আৰু ককাক, মোৰ ককাইদেউ সদীপ প্ৰশান্ত দাস ডাঙৰীয়াদেৱ আৰু মই যোৰহাট নগাঁও ৰূপান্তৰে আপোনালোকৰ মাজৰ পৰা এই চমু ভিডিঅ' মাজৰ পৰা ইমানতে বিদায় মাগিছো। ধন্যবাদ।